বৃহস্পতিবাৰে বিয়লি ৩ বজাত ড্ৰাগছৰ বিৰুদ্ধে চাবুৱাৰ কাজিখোৱাত সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ উপস্থিতিত এখন কৰ্মশালা আয়োজন। ড্ৰাগছ সমাজৰ বাবে এক ক্ষতিকাৰক নিচা। ড্ৰাগছ সেৱনে নৱপ্ৰজন্মক ক্ষতি কৰাত সমাজত বহু ক্ষতি সাধন হৈছে। জানিব পৰা মতে চলিত মাহৰ 16 ফেব্ৰুৱাৰীৰ পৰা তিনিচুকীয়াৰ বিভিন্ন স্থানত প্ৰায় 14-15খন সজাগতা সভা আয়োজন কৰা হয় ড্ৰাগছৰ বিৰুদ্ধে। ইয়াৰ সমান্তৰালকৈ চাবুৱাৰ কাজিখোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী প্ৰেৰণাত্মক বক্তা ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ উপস্থিতিত ড্ৰাগছ ক্ষতিকাৰক নিচা আদিৰ বিৰুদ্ধে তথা নাৰী সবলীকৰণ আৰু নৱপ্ৰজন্মৰ উজ্জীৱিতকৰণৰ ওপৰত কৰ্মশালা আয়োজন কৰা হৈছে। উজ্জীৱিতকৰণ হৈছে কেনেকৈ নৱপ্ৰজন্মক জাগ্ৰত কৰিব পাৰি তথা ড্ৰাগছৰ কবলৰ পৰা কেনেদৰে মুক্ত কৰিব পাৰি। নাৰী সবলীকৰণ আৰু নাৰী হৈছে দেশৰ শক্তি। ড্ৰাগছৰ বিৰুদ্ধে সবস্থিতি ল'ব পাৰে নাৰী সমাজে আৰু নাৰীয়ে সমাজ গঢ়ে আৰু ইতিমধ্যে নাৰী সমাজে ড্ৰাগছৰ বিৰুদ্ধে আগভাগ লোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে যিসকল নৱপ্ৰজন্ম ড্ৰাগছৰ কবলৰ পৰা আঁতৰি আহিলে সেইসকল নৱপ্ৰজন্মই এই কৰ্মশালাসমূহৰ আগভাগ লৈ আয়োজন কৰিছে। সমাজৰ বাবে ই এটা ভাল লক্ষণ। অদূৰ ভৱিষ্যতে সকলোৰে প্ৰচেষ্টাত ড্ৰাগছমুক্ত নিচামুক্ত এখন সমাজ গঢ়িবলৈ সক্ষম হ'ব বুলি আশাবাদী। যোৱা 16 তাৰিখৰ পৰা মই তিনিচুকীয়াত আহি উপস্থিত হৈছোঁ। তিনিচুকীয়াত 16 ফেব্ৰুৱাৰীৰ পৰা বহুকেইখন জনসভাত মই ভাগ লৈছোঁ। বিশেষকৈ কৰ্মশালা, ড্ৰাগছৰ বিৰুদ্ধে মহিলা সবলীকৰণ আৰু যুৱ প্ৰজন্মৰ উজ্জীৱিতকৰণ মানে তেওঁলোকক আমি কেনেকৈ পুনৰ জাগৰণ কৰিব পাৰোঁ, ড্ৰাগছৰ কবলৰ পৰা মুক্ত হৈ কেনেকৈ সমাজৰ কাৰণে, মানুহৰ কাৰণে, দেশৰ কাৰণে কেনেকৈ কাম কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু বহু যুৱক ড্ৰাগছৰ পৰা কবলৰ পৰা এতিয়া ওলাই আহিছে। তেওঁলোকে নিজে অনুষ্ঠিত কৰিছে সভাসমূহ। তিনিচুকীয়া জিলাত প্ৰায় আমি 14-15খন সভা অনুষ্ঠিত কৰিছোঁ। বহুদিন ধৰি চলিব। ইয়াৰ পাছত আমি অৰুণাচললৈকে যাম। যে মই এজন মুখ্য বক্তা আৰু প্ৰেৰণাত্মক বক্তা হিচাপে এতিয়া মই যিমানবোৰ যুৱ প্ৰজন্মক লগ পাইছোঁ তেওঁলোক বহুত পজিটিভ আৰু বহুত ধনাত্মক দিশত এই অনুষ্ঠানবোৰ তেওঁলোকে লৈ গৈছে, নিজে তেওঁলোকে অৰ্গেনাইজ কৰিছে আৰু খুব ভাল এটা প্ৰভাৱ পৰিছে। আৰু বিশেষকৈ আমাৰ আজিৰ যুৱতী ভৱিষ্যতৰ মাতৃ, গতিকে মাতৃ সমাজক আমাক সদায় লাগিব আৰু মাতৃ সমাজে এই নৱপ্ৰজন্মক আগবঢ়াই লৈ যাব লাগিব। সবলীকৰণৰ কথা কোৱা হৈছে যে ড্ৰাগছৰ বিৰুদ্ধে সবলভাৱে ইয়াত থিয় দিব পাৰিব লাগিব মহিলা সমাজে, নাৰী সমাজে। আৰু নাৰী সমাজে আগভাগ লৈছে। মই নিজেই দেখা পাইছোঁ, এইবাৰ লগ পাইছোঁ বহুতক। আৰু গতিকে আমি আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতেও তিনিচুকীয়াৰ পৰা বা অসমৰ পৰা আমি ড্ৰাগছৰ আমি বিতাড়িত কৰিম আৰু এখন নিচামুক্ত আৰু ড্ৰাগছমুক্ত সুস্থ সমাজ গঢ় ল'বৰ বাবে আমি কাম কৰিম, অধিক কাম কৰিম আৰু কৰি আহিছোঁ। আৰু নৱপ্ৰজন্মই, যুৱ প্ৰজন্মই বিশেষকৈ এইবাৰ মই চাইছোঁ যে পজিটিভ স্কিল, আমি কেনেকৈ তেওঁলোকক বেয়া কামৰ পৰা, বেয়া নিচাৰ পৰা ভাল নিচালৈ কেনেকৈ আনিব পাৰোঁ, কেনেকৈ সমাজ আৰু দেশৰ কাৰণে, নিজৰ কাৰণে, ঘৰৰ কাৰণে কেনেকৈ তেওঁলোকে কাম কৰিব, কেনেকৈ তেওঁলোকৰ ব্যক্তিত্ব ডেভেলপ হ'ব, এই কথাবিলাকৰ গুৰুত্ব আৰোপ কৰিছোঁ আৰু বহুত সঁহাৰি খুব ভাল। গতিকে আমি আশা ৰাখোঁ যাতে এখন সুস্থ সমাজ গঢ় দিবলৈ আমি সক্ষম হ'ম। পোনপ্ৰথমেতো মই ডক্টৰ দিব্যজ্যোতি শইকীয়া ছাৰক বহুত ধন্যবাদ জনাইছোঁ। কাৰণ এনেকুৱা এটা অনুষ্ঠান আমাৰ ইয়াত আহি কেনে ইমান ধুনীয়াকৈ অনুষ্ঠান কৰিলে তাৰ বাবে মই ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু ছাৰে বহুতখিনি পজিটিভ মেছেজ দিলে আৰু সেই মেছেজখিনি যাতে সমাজে ফ'ল' কৰে তাকে মই অনুৰোধ কৰিছোঁ সমাজলৈ।